আৰু ভাল পাইছো আজি খুব ভাল লাগিছে যে আপোনালোকে যে নিজে আহি ৰাজপথত ক'ব লগা হৈছে আমি প্ৰকৃত জুবিন প্ৰেমী বুলি প্ৰকৃত জুবিনক ভাল পোৱা মানুহে কোনো মানুহে চিঞৰি ক'ব লগা হোৱা নাই মই জুবিন দাক ভাল পাওঁ মই প্ৰকৃত জুবিন প্ৰেমী বুলি ক'ব লগা হোৱা নাই কিন্তু আপোনালোকে ৰাজপথলৈ আহি ক'ব লগা হৈছে আপোনালোকে ৰাজপথত আহি ৰাইজক ক'ব লগা হৈছে নহয় আমিহে প্ৰকৃত জুবিন প্ৰেমী বুলি তাকো মৃত্যুৰ মানে 1 মাহ 3 দিনৰ পিছত ক'ব লগা হৈছে তাত কি আৰু পুতো লগা কথা কি থাকিব পাৰে আপোনালোকে পুতো জন্মিছে বাৰু যি কি নহওক ৰাজপথলৈ যে ওলাই আহিছে এতিয়া আমি ন্যায় অপেক্ষাত আছো কিন্তু মন্ত্ৰীয়ে যেতিয়া ৰাজপথত ন্যায় বিচাৰি ওলাই আহিছে আমাৰটো আৰু সন্দেহ ঘনীভূত হৈছে এজন মন্ত্ৰীয়ে ন্যায় বিচাৰি ৰাজপথলৈ আহিছে মানে কি চলি আছে কাৰ চৰকাৰ চলি আছে এই চৰকাৰখনৰ কিবা মানে কিবা কেপেবিলিটি আছে নে নাই কৰিব পৰা সামৰ্থ্য আছে নে নাই কাৰণ সেই চৰকাৰৰ মন্ত্ৰী যেতিয়া ৰাজপথত ন্যায় বিচাৰি ওলাই আহিছে আমিতো চৰকাৰলৈ বাট চাই আছো তেওঁ ন্যায় দিব তেওঁলোকে ন্যায় দিব আমাক মানে চৰকাৰৰ মন্ত্ৰী ৰাজপথত ন্যায় বিচাৰি ওলাই আহিব লগা হৈছে মানে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে চিধা কথা তে মুখ্যমন্ত্ৰী এজনৰ তলত থকা মন্ত্ৰীয়ে যদি ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিব লগা হয় এজন ব্যক্তিৰ ন্যায় বিচাৰি তেতিয়াহ'লেতো এই চৰকাৰখন আছে সাংঘাতিক কথা এই চৰকাৰখন মানে ক্ষমতাত আছে এই চৰকাৰৰ কিবা কৰ্তৃত্ব আছে নে পাৱাৰ আছে নাই এই কথাটোতো সৰ্বসাধাৰণ জনসাধাৰণ আমাৰ নিচিনা নিকিন মানুহৰতো সন্দেহ হৈ গৈছে কি হ'ব কি নহ'ব তথাপিতো আপোনালোকে ৰাজপথলৈ ওলাই আহিছে কি বুলিবা শ্লোগান দিছে শ্লোগানটো এতিয়ালৈকে শুনা নাই আপোনালোকৰ ভাল লাগিছে আহক ওলাই আহক জুবিন দাই ন্যায় পাবই লাগিব যিকোনো মূল্যৰ বিনিময়ত জুবিন দাই কিন্তু ন্যায় পাবই লাগিব জুবিন দাই যদি ন্যায় নাপায় তেনেহ'লে অসমৰ মানুহৰ লগত বহুত বেছি অন্যায় হ'ব গতিকে আশা কৰিম কাৰ্যপালিকাই যিখিনি কাম কৰিব লাগে যথেষ্ট লেজি কৰিলে এমাহৰ পিছত গৈ ছিংগাপুৰত গৈছে য'ত নেকি কোনো ধৰণৰ তথ্য প্ৰমাণ আজি এমাহলৈকে যে তাত থাকিব সেই কথাটো আমাৰ মনে নধৰে তথাপিতো আশা কৰিছোঁ ন্যায়পালিকাই ন্যায় দিব কিন্তু কাৰ্যপালিকাৰ যিখিনি কাৰ্য সুকলমে সম্পাদন কৰিলেহে ন্যায়পালিকাই ন্যায় বিচাৰটো ভালদৰে দিব পাৰিব 30টা দিন হৈ গ'ল এজন মানুহে আমাৰ গোটেই জাতিটোক উজাগৰে ৰাখিছে সেই মানুহজন যিজন ব্যক্তিয়ে আমাক শুবলৈ দিয়া নাই সেই মানুহজন আমাৰ কিমান আপোনাৰো আপোন প্ৰাণৰো প্ৰাণ হ'ব লাগিব সকলোৰে মনত এটাই কথা যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব আমাৰ জাতিটোৰ কাৰণে বৰ দুৰ্ভাগ্য কথা যে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি আছো জুবিন গাৰ্গ আমাৰ অসমীয়াৰ সম্পদ কাৰ অসাৱধানতাত কোনে জুবিন গাৰ্গক মৃত্যু মুখলৈ ঠেলি দিলে তাৰ উত্তৰ অসমৰ ৰাইজক লাগিবই আৰু যেতিয়ালৈকে সেই উত্তৰ নাপাওঁ তেতিয়ালৈকে অসমৰ মানুহ ক্ষান্ত নহয় আজি ইমানবোৰ কৰা হৈছে তাৰ পিছতো অসমৰ ৰাইজ কিয় আশ্বস্ত হোৱা নাই তাৰ মূল কাৰণটো হৈছে ট্ৰেন্সপাৰেন্সি স্বচ্ছতা নাই সকলোৰে মুখবোৰ বন্ধ যিসকল এই ঘটনাস্থলীত আছিল তাৰ এটা সুন্দৰ মই উদাহৰণ দিওঁ যোৱা ৰবিবাৰে 12 তাৰিখে মোৰ পত্নীয়ে এটা দলত তেওঁ দৌৰে সাইক্লিষ্ট হয় দিল্লী হাফ মাৰাথন দৌৰিব গৈছিল যেতিয়া উভতি আহিছে ট্ৰেইনত ৰাজস্থানৰ এটা জেগাত তেওঁলোকৰ এজন বন্ধু ট্ৰেইনৰ পৰা পৰি গ'ল যেতিয়া খাবলৈ লৈছে খোৱাৰ সময়ত বিচাৰ কোচাৰ কৰোঁতে দেখিলে যে তেখেত নাই তেতিয়া মোৰ পত্নীয়ে যিগৰাকী দলপতি তেখেতক ক'লে যে আমুকক দেখা নাই আৰু সেই ল'ৰাজনৰ নাম আছিল অজয় আন্দ্ৰিউজ তেখেত কেৰেলাৰ হয় আৰু যেতিয়া তেওঁক নাপালে তেওঁ দলপতিগৰাকী অকণমান তেওঁ খুব নাৰ্ভাছ কৰিলে তেওঁ কৈছে যে আমি যাওঁগে আমি বম্বেত গৈ কমপ্লেইন লজ কৰিম তেতিয়া মোৰ শ্ৰীমতীয়ে নেৰিলে তেওঁ ক'লে যে নাই মই চেইন টানি দিম আৰু এই অন্ধকাৰত মই খোজকাঢ়ি যাম কাৰণ মোৰ মানুহগৰাকী কিন্তু খুব সাহসী দেই শ্ৰীমতী বৰ সাহসী গতিকে তেওঁলোক যিটো ৰতলাম বুলি যিটো ষ্টেচন আহিলে সেই ষ্টেচনটো পোৱাৰ পাছত দুজন মানুহ নামি গ'ল যিজন প্ৰশিক্ষক
আৰু এই যেটো দল আছিলে সেই দলটোৰ মুখ্য যিজন দলপতি তেওঁলোক নামি পুলিচৰ সহায়ত 80 কিলোমিটাৰ ট্ৰেইন লাইনৰ কাষে কাষে সেই নিখা বিচাৰি গল আৰু পুৱতি নিখা সেই লগৰ বন্ধুজনৰ দেহটো বিচাৰি পালে ট্ৰেইন লাইনৰ কাষত পৰি আছে আৰু তেখেত এজন বেংকৰ বিষয়া আছিল ষ্টেট বেংক অফ ইণ্ডিয়াৰ কিন্তু আজি তেওঁলোকে যে এটা স্বচ্ছতা আছে যাৰ কাৰণে আজি তেওঁলোকৰ পৰিয়ালবৰ্গই হওক বা ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিমানবোৰ কৰ্মচাৰী আছে আমাৰ মিছেছৰ যিটো দলপতি বা দলটোৰ ওপৰত কোনো ধৰণৰ সন্দেহৰ আঙুলি টোৱা নাই তাত ট্ৰেন্সপাৰেন্সি আছিলে কিন্তু আজি যে এই ইয়াত পাৰ্টিত থকা জুবিনৰ লগত যিবোৰ কৰিছিল তেওঁলোকে এজনো নাহিলে যেতিয়া জুবিনৰ লগত জুবিনৰ নশ্বৰ দেহাৰ লগত তেওঁলোক পলাই ফুৰিলে এটা পলায়নবাদী মন লৈ যাৰ কাৰণে আজিও তেওঁলোকৰ প্ৰতি আমাৰ সন্দেহৰ আঙুলিটো টোৱাইছো আজি সেইজন মানুহৰ দায়িত্ব আছিল যোনে জুবিনক ইয়াৰ পৰা লৈ গৈছিল তেওঁৰ দায়িত্ব আছিল তেওঁ পলাই ফুৰিলে নচলিব আৰু কোনোবাই যদি তেওঁক সুৰক্ষা দিবলৈ যায় অসমৰ ৰাইজে কিন্তু ক্ষমা নকৰিব ইতিমধ্যে জুবিন গাৰ্গে যাক শাস্তি দিব লাগে তেওঁলোকক ভালকে শাস্তি দিছে তেওঁলোকে আজি অসমৰ কোনোবা এটা জেগাত ওলাই যাব পাৰিবনে অসমৰ মানুহে তেওঁলোকক লেই চেই কৰিব গতিকে জুবিন গাৰ্গ এটা সৰু আত্মা নহয় আপুনি বা মই মৰিলে এনেকে লাখ লাখ মানুহ কেতিয়াও অপেক্ষা নকৰে গতিকে জুবিন গাৰ্গ এনে এজন সত্তা সেই সত্তাটোক কোনোৱে যাতে ধ্বংস নকৰে এইকেইদিনৰ ভিতৰতে মই দেখা পালো নেতা আৰু অভিনেতা নেতা হোৱাটো একদম সহজ কথা নেতা হবলৈ বৰ বেছি কোৱালিটি নালাগে নহয় কোনোবা আঙুঠা চাপ পঢ়া শুনা নথকা মানুহ আৰু কোনোবাই যদি হত্যাৰ গোচৰত অভিযুক্তও হয় তেনে ব্যক্তিও আহি আজি ৰাজপাত খাই আছে নেতা হ'ব পাৰে কিন্তু অভিনেতা হ'বলৈ দক্ষতাৰ প্ৰয়োজন গতিকে এই যে অভিনয় কোনোবাই কৰিবলৈ যায় সেই অভিনয় কৰোঁতে যদি কৰবাত ভুল হয় দৰ্শকে সেই ভুলটো গম পায় আঙুলিয়াই দিব আপোনাৰ এইটো অভিনয় গতিকে এটা কথা কৈছো যে জুবিনে যিটো কৈছিল যে পলিটিক্স নকৰিবা বন্ধু জীয়াই থকা অৱস্থাত এখিনি সুবিধাবাদী পৰজীৱী মানুহে জুবিনৰ লগত থাকি থাকি জুবিনক শেষ কৰি দিলে আমাৰ মাজৰ পৰা লৈ গল আৰু এতিয়া দেখা পাইছো যেন জুবিনৰ মৃত্যুৰ পিছত এখিনি মানুহে জুবিনক লৈ ৰাজনীতিত নামিছে সেয়া অসমৰ ৰাইজে হ'বলৈ নিদিয়ে যোৱা কেইদিনমান দেখা পাইছিলো জুবিন যিবিলাক কোনো দল সংগঠনে কৰিব নোৱাৰিলে জুবিন গাৰ্গে কৰি দেখালে যে গোটেই অসমৰ ৰাইজক একত্ৰিতভাৱে লাখ লাখ মানুহ জমা হৈছে একত্ৰিত হৈছে প্ৰত্যেকে শান্তিত আছিল কোনো অশান্তি হোৱা নাছিল এতিয়া বহুতে কয় যে মই জুবিন গাৰ্গ হ'ব বিচাৰো মই জুবিন গাৰ্গ হ'ম জুবিন গাৰ্গ হোৱাটো ইমান মুখৰ কথা নহয় সিদিনাখন মুম্বাইৰ পৰা গৈ পাপনে কৈছে যে মই জুবিন গাৰ্গ হ'ব নোৱাৰো আৰু পাপনে বৰ্তমান অসমীয়া জাতিটোক প্ৰতিনিধিত্ব কৰা দেশৰ বিভিন্ন ঠাইত এজন তেওঁ শিল্পী গতিকে শিল্পী হ'বলৈ মানুহক সাধনা লাগিব আৰু জুবিন গাৰ্গ হ'বলৈও সাধনা লাগিব গতিকে মুখতে কৈ দিয়াটো উচিত নহয় যে মই জুবিন গাৰ্গ হ'ব বিচাৰিছো বুলি জুবিন গাৰ্গে বিচাৰিছিলে নেকি অসমীয়া জাতিয়ে কৰ্মবিমুখ হোৱা জুবিন গাৰ্গে বিচাৰিছিলে নেকি অসমীয়া জাতিটোৰ দুধ হৈ থকা জুবিন গাৰ্গে কেতিয়াও বিচৰা নাছিল যে অসমীয়া মানুহক কোনোবাই মূল্য নিৰ্ধাৰণ কৰিব এজন মানুহৰ যে অসমীয়া মানুহৰ মূল্য ইমান এজন দিনত ইমান মাহেকত ইমান সেয়া জুবিন গাৰ্গে বিচৰা নাছিল জুবিন গাৰ্গে কেতিয়াও বিচৰা নাছিল যে আনৰ অনুগ্ৰহত জীয়াই থকা এটা জাতি আৰু কাৰো ভৰিত ধৰিবলৈ জুবিন গাৰ্গে শিকোৱা নাছিল গতিকে যিবিলাক মানুহে আমাৰ নিজৰ বাই ভনীক ঠগাই যিবিলাক মাটিৰ দালালে আমাৰ নিজৰ বাই ভনীৰ মাটি পুঁজিপতিক দিয়ে বনিয়াৰ হাতত গতাই দিয়ে তেনে মানুহে যদি কয় কাইলে মই যদি জুবিন গাৰ্গ অসমৰ ৰাইজে মানি নলয় গতিকে কথাবোৰ কওঁতে অলপ চিন্তা কৰিহে কথাবোৰ ক'ব লাগে জুবিনে কৈছিল যে মোৰ কোনো জাতি নাই
মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। কাঞ্চনজংঘা মানেতো বুজি পায়। এই কাঞ্চনজংঘাৰ শৃংগটো পাব পোৱাটো ইমান সহজ কথা নহয়। সেই ঢুকি নাপায় সাধাৰণ মানুহে। আৰু সেই কাঞ্চনজংঘাত আপুনি যেতিয়া ওপৰত পাবগৈ শৃংগটোৰ, তাৰ কাৰণে বহুত কষ্ট কৰিব লাগিব। মুখতে কৈ নিদিব যে মই জুবিন গাৰ্গ হ'ম। এতিয়া আহিলো যে জুবিন গাৰ্গৰ মূৰ্তি, হয় জুবিন গাৰ্গৰ মূৰ্তি এটা হলে আমিও ভাল পাম, আমাৰ চুবুৰীয়ে। কিন্তু তাৰ আগতে অসমৰ 855জন শ্বহীদৰ সেই যে শ্বহীদ বেদীবোৰ আমাৰ গাঁৱে ভূঞে ক'ত ক'ত আছে আপোনালোকে কেতিয়াবা মন কৰিবচোন। হাবি জংঘলেৰে পোত খাই আছে, বছৰেকত এবাৰো তাতে চূণ তেল ঘঁহা নহয়। যেতিয়া মই এয়াৰপৰ্টৰ পৰা আহোঁ, ভূপেন্দাৰ সমাধিটো গোটেই ধূলিৰে পোত খাই থাকে। এবাৰ জানো আমি পানী মাৰি চফা কৰো ফায়াৰ ব্ৰিগেডেদি? কিন্তু ৰাজঘাটটো প্ৰতিদিনাই চফা হয়। গতিকে কিবা এটা বনোৱাৰ আগতে 10 বাৰ চিন্তা কৰিব। জুবিন প্ৰেমী ৰাইজে, মোৰ দৰে ৰাইজে জুবিনৰ প্ৰতিমূৰ্তিৰ ওপৰত চৰাই বিষ্ঠা ত্যাগ কৰাটো নিবিচাৰো আমি। গতিকে জুবিনক কেতিয়াও ৰাজনীতিৰ আওতালে নানিব। মোৰ সকলোৰে প্ৰতি এটা বিনম্ৰ অনুৰোধ, হাতজোৰ কৰি অনুৰোধ কৰিছো যে অন্তত নিৰ্বাচনলৈকে জুবিনৰ নামটো যাতে কোনোৱে ব্যৱহাৰ নকৰে। কাইলে কোনোবাই হয়তো জুবিনক ভাৰত ৰত্নও দিয়াব পাৰে, ভাল পাম আমি ভাৰত ৰত্ন, কিন্তু ভাৰত ৰত্নৰো বহুত ঊৰ্ধত কোনো বঁটা বাহনে জুবিন গাৰ্গক চুব নোৱাৰে। অসমৰ ৰাইজে যিটো মৰম দিছে, সেই মৰম সাঁচি থৈছে প্ৰতিজন মানুহে। যিবা অন্তৰত যদি কাৰোবাক যদি ৰখা যায়, সেয়া কেতিয়াও ওলাই নাযায়। বঁটা বাহন পোৱা মানুহবোৰৰ নামবোৰ আমি কিন্তু পাহৰি যাওঁ। গতিকে জুবিন গাৰ্গৰ যিটো আদৰ্শ, জুবিন গাৰ্গৰ যিটো সত্তা, তাক কোনোৱে ধ্বংস কৰাটো উচিত নহয়। এইখিনিতে মোৰ অসমৰ সমূহ ৰাইজলে এটা বিনম্ৰ অনুৰোধ, হাতজোৰ কৰি অনুৰোধ কৰিছো, আপোনালোকে আইন হাতত তুলি নলব। আইনে নিজৰ কাম কৰি যাব। আৰু আৰক্ষীৰ ওপৰত কোনো ধৰণৰ পাথৰ নদলিয়াব। কাৰণ মই যেতিয়া জুবিনৰ দেহটো, নশ্বৰ দেহ এয়াৰপৰ্টৰ পৰা অনাৰ পিছত সৰু সজাইৰ পৰা আৰম্ভ কৰি সোণাপুৰলৈকে আমাৰ আৰক্ষী বাহিনীয়ে বহুত কষ্ট কৰিছে। তেওঁলোক আমাৰ দৰে মানুহ, আৰু আৰক্ষীও জুবিন গাৰ্গক ভাল পায়। হয়, কৰবাত 2-1জন স্বাৰ্থলোভী মানুহ থাকিব পাৰে, তেওঁলোকে হয়তো ক্ষমতাৰ অপব্যৱহাৰ কৰিব পাৰে। তেনে এজন ব্যক্তিক মই ফেচবুকত মোৰ পৰা ফ্ৰেণ্ড লিষ্টৰ পৰা মই আনফ্ৰেণ্ড কৰিছো। আপোনালোকে গম পাইছে কোন হয় তেখেত। শেষত আৰু এটা কথা কম, আপোনালোকে বহুতেই জুবিনদা বুলি কয় নহয়, সেই জুবিনদাৰ পৰিবাৰ গৰিমাবোৰ সেই চকু পানীৰ মূল্য দিব। মই গৰিমা বুলি মাতো, মোৰ ভণ্টি তাই যেতিয়া সোণাপুৰত যায়, কালিও গৈছে, মোৰ চকুৱে চলচলীয়া হৈ গৈছে তাইক দেখি। শোকে খুন্দা মাৰি ধৰিছে। কিমান কান্দিব তাই, কিমান কান্দিব। আৰু কোনোবাই যদি এতিয়াও জুবিন গাৰ্গক যিসকলে অন্যায় কৰি এটা যিটো মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি ক'ব পাৰি, তাক যদি সুৰক্ষা দিবলৈ, ৰক্ষণাবেক্ষণ দিবলৈ যায়, অসমৰ এই 3,11,00,000 মানুহৰ যিটো অভিশাপ, সেই অভিশাপৰ পৰা আপোনালোকে মুক্ত হ'ব নোৱাৰিব। কথাষাৰ আপোনালোকে মনত ৰাখিব। আৰু আপোনালোকে আত্মঘাতী কাম নকৰিব। বহুতে জুবিন দাক ভাল পায়, জুবিন দা নোহোৱাৰ পিছত আমাৰ কি হ'ব বুলি বহুতে নিজকে নিজে ধ্বংস কৰিছে। এনেকুৱা কাম নকৰিব, জুবিন দাৰ আত্মাই কষ্ট পাব। আজি এমাহ হ'ল পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছো, জুবিন গাৰ্গ য'তে আছে তেখেতৰ আত্মা যাতে শান্তিত থাকক, তাৰে কামনা কৰিম। গৰিমা, তুমি খুব শক্তিশালী হ'ব লাগিব, আগতকে বহুত বেছি শক্তিশালী হ'ব লাগিব। আৰু অসমৰ ৰাইজ তোমাৰ লগত আছে, তুমি চিন্তা নকৰিবা। সেই ককাইও আছে,
সদায় থাকিব আৰু আমি আমাৰ নিজৰ লক্ষ্যৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ অসমৰ জুবিন প্ৰেমী প্ৰতিজন অসমীয়াই এতিয়া অৰ্জুনৰ দৰে আমাৰ চকু এটাতে আছে সেয়া হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰথমৰ পৰা ৰাইজে কি বিচাৰিছিলে শ্যাম কানু সিদ্ধাৰ্থ শেখৰ এওঁলোকক আজি যে অভিযুক্ত এওঁলোকক যে ভৰাই থৈছে কাৰ কাৰণে ৰাইজে বিচাৰিছিলে সেই কথাটো ৰাইজে কৈছিলে উত্থাপন ৰাইজে কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইতো পূজাৰ দশমীৰ ছুটি দিছিলে তাৰ পিছত এই যে ছিংগাপুৰৰ পৰা মানুহবোৰ আনিব লাগে হেঁচা কোনে দিছিলে ৰাইজে দিছিলে মানুহবিলাক আহিছিলে কোনোবা আহিলে কোনোবা নাই আহা পোষ্টমৰ্টেম কৰিব লাগে বুলি দ্বিতীয়বাৰ কোনে কৈছিলে ৰাইজে কৈছিলে পোষ্টমৰ্টেম হৈছিলে তেতিয়াহ'লে ৰাইজে নুকুৱাকে SITয়ে নিজাববীয়াকে কি কৰিছে এতিয়ালৈকে তেওঁলোকে ইয়াৰ যে শিপাডাল কলৈকে আছে এই যে গোটেই নৰ্থ ইষ্ট ফেষ্টিভেলখন আৰম্ভ কৰি এই যে নৰ্থ ইষ্ট ফেষ্টিভেল জুবিন দা মৰাৰ পিছতো যে তাত পাতি থাকিলে এটা বেলেগ নাম দি পেলাই আৰু তাৰে যে ফটো নাগালেণ্ডৰ কিছু আৰ্টিষ্টে যে ইনষ্টাগ্ৰামত আপলোড কৰিছিলে সেই ধমকিটো কোনে দিছিলে সেইখন হতৰাবলৈ আৰু সেই ধমকি দিয়াৰ পিছত সেই ফটোখন ৰিহাৰ্চেলৰ বুলি কোনে কৈছিলে সেই কামবোৰ কোনে কৰিছিলে সেই কথাবোৰ ৰাইজক কিয় জনোৱা নাই কিন্তু কথাটো হ'ল কথা বেৰৰ কাম থাকে সেইকাৰণে পহুকানে কথাবিলাক ওলাই যায় সেইকাৰণে এই যে খেলিমেলিবিলাক হৈ আছে এওঁলোকৰ কাৰণে হৈ আছে আৰু সেই বিজেপিয়ে এতিয়া গৈ প্ৰতিবাদ কৰে সমদল উলিয়াই তেওঁলোকৰ বেনাৰ পোষ্টাৰ লগাই আৰু কয় বোলে বিজেপি অসমত বিকাশ কৰিলে উন্নয়ন কৰিলে আমাৰ কি মতলব আছে সেই কথাবিলাকক লৈ পইচাৰ খেলিমেলি হৈছে বাদ দিয়ক না সেইটো চেপ্টাৰ সেইটো ইডি CBI সেইটো যোন আছে তেওঁলোকে লিংক মানুহবিলাকে কৰিব সেই ডিপাৰ্টমেণ্টবিলাকে কৰিব আমাৰ কথাটো হ'ল পোনপটীয়া আৰু প্ৰথম আৰু শেষ প্ৰশ্ন জুবিন দা কেনেকৈ মৰিলে কিয় মৰিলে আৰু ইয়াৰ লগত কোন মানুহ হাঙুৰ খাই আছে কি কাৰণে জগৰীয়া আৰু ইয়াৰ শিপাডাল কলৈকে আছে সেই কথা এই মুখ্যমন্ত্ৰীজনে প্ৰথম দিনাখনৰ পৰা খেলিমেলি কথা কৈ আছে হত্যা বুলি আৰম্ভ তেখেতেই কৰিছিলে কোনো XYZ ঘটিৰাম বাতিৰামে কোৱা নাই হত্যা হৈছে বুলি গতিকে অসমত যদি আইন শৃংখলা জড়িত পৰিস্থিতি হয় তেতিয়াহ'লে দায়ী কিন্তু তেখেতে হ'ব তেখেতে কেনে গম পালে হত্যা হৈছে যদি তেওঁলোকে আমি যেতিয়া প্ৰশ্ন কৰোঁ তেখেতে সোধে বোলে SIT আপোনালোকে মেম্বাৰ নেকি গৌৰৱ গগৈ মেম্বাৰ নেকি আমি সুধিব বিচাৰিছোঁ SITয়ে যে ভালকে কৰি আছে আপোনালোকে SITৰ মেম্বাৰ নেকি আপোনালোকে যে জানে আপোনালোকে যে হত্যা বুলি ক'লে আপোনালোকে SITৰ মানুহ নেকি আপোনালোকে জানে আপোনালোকে যে এতিয়াকে কৈ আছে যেটো অলপ আগতে কথা ওলাইছে যে ছিংগাপুৰৰ ৰিপৰ্ট আহিলে মানুহ চক খাই যাব কি হৈছে আপোনালোকে কেনেকৈ জানে ভিতৰৰ কথাবিলাক তাৰমানে আপোনালোকে এখন স্ক্ৰিপ্ট আপোনালোকে বনাই দিছে নে কি কৰিছে এই কথাবিলাক আমাৰ সুধিব লগা মাতৃ আৰু সন্তানৰ মানে বন্ডিংটো হৈছে মিঠাতেলৰ লগত তুলনা কৰিছে মানে এতিয়া মানে মমতাৰ প্ৰতীক মিঠাতেল হ'ল আমি জানো যে মমতাৰ প্ৰতীক দুগ্ধ আমি জীৱানদূৰ জানো মুখ্যমন্ত্ৰী ডাঙৰ মিঠাতেল খাই জন্ম হৈছে নে গাখীৰ খাই জন্ম হৈছে সেইটো জানিব বিচাৰিছোঁ কাৰণ তেওঁতো আমাক কৈছিলে আমি বোলে মেচিনৰ পৰাহে জন্ম হৈছোঁ তেওঁ গু মাতা বা মাতৃ তেওঁ ক'ৰ পৰা জন্ম হৈছে আমি নাজানো আমিতো মেচিনৰ পৰা জন্ম হোৱা মানুহ ন ঠিক আছে তেওঁ সুধিব বিচাৰিছে মিঠাতেল খাইছিলে নে গাখীৰ খাই জন্ম হৈছিলে এই মিঠাতেল কৰি থাকোঁতে এদিন মিঠাতেলতে পিছল খাই 13 দিন কঁকাল ভাঙিব আৰু মুখ্যমন্ত্ৰী ডাঙৰ এতিয়া মুখ্যমন্ত্ৰী হৈ থকা না গেলামালৰ দোকানী হ'ল মই আগতেও কৈছিলোঁ তেওঁ গেলামালৰ দোকানী সুধিব বিচাৰিছোঁ পুনৰবাৰ আপুনি মুখ্যমন্ত্ৰী হয় নে গেলামালৰ দোকানী হয় অসমৰ ৰাইজে জানিব বিচাৰে সকলোৱে বিচাৰিছে অকল জুবিনদাৰ ন্যায় জুবিনদাৰ আজি নোহোৱা আমাৰ মাজৰ পৰা 33টা দিনে পাৰ হৈ গ'ল কিন্তু জুবিনদাৰ অনুৰাগীসকলে আশাৰে বাট চাই আছে সমগ্ৰ অসম ৰাজ্যই আমাৰ আশাৰে বাট চাই আছে জুবিনদাই সোনকালে ন্যায় পাওক জুবিনদাৰ লিখীয়া এজন যেতিয়া সম্পদ হেৰাই গৈছে তেওঁক লৈ পিনে এতিয়া বহুত বেয়া ৰাজনীতি কৰি আছে সকলোৱে ধৰিব পাৰিছে ৰাজনীতিটো বহুত বেয়া কৰি আছে এনেকুৱা ধৰণৰ ৰাজনীতি যদি কৰি থাকে জুবিনদাক লৈ পিনে তেতিয়াহ'লে চাবিছত কি হ'ব সকলোৱে ধৰিব পাৰিছে কিন্তু জুবিনদাৰ ন্যায় সোনকালে হওক সকলোৱে সেইটোৱে বিচাৰিছে কি হৈছিল ছিংগাপুৰত সকলোৱে সেইটো জানিব বিচাৰিছে জুবিনদাৰ লিখীয়া যেতিয়া এজন সম্পদ আমাৰ মাজৰ পৰা হেৰাই গৈছে জুবিনদাৰ অনুৰাগীসকল আজিও আহিব বুলি আশাৰে বাট চাই আছে জুবিনদা যেন আমাৰ মাজত আকৌ আহিব কিমান ভাল পালে তেওঁক এনেকৈ আশাৰে বাট চাব পাৰে তেওঁৰ কাৰণে সেইবাবে সোনকালে যাতে জুবিনদাই ন্যায় পায় সেইবাবে সকলোৱে নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰে সামাজিক মাধ্যমৰ যোগেৰে সংবাদ মাধ্যমৰ